ইতিমধ্যে আপোনাৰ ওচৰত যদি এই ভিডিঅ'টো পাইছেগৈ তেতিয়া ভগৱানৰ সংকেত বুলি ভাবিব হয়তো ভগৱানে নিজে বিচাৰিছে এই ভিডিঅ'টো আপুনি চাওক আৰু হয়তো আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণ আৰু গোমাতাৰ বিশেষ কৃপা হ'ব পাৰে গতিকে শুনক মহাভাৰতত গোমাতাৰ এই 8 নামৰ উল্লেখ আছে কোৱা হয় যদি এই 8 নামৰ আমি জপ কৰো তেতিয়া আমি গোদানৰ ফল পাম কোৱা হৈছে গোদানে এই সংসাৰত আটাইতকৈ ডাঙৰ দান আৰু লগতে পুণ্যজন্মও ল'ব লগা নহয় অৰ্থাৎ জন্ম আৰু মৃত্যু বন্ধনৰ চক্ৰৰ পৰা মুক্তি পোৱা যাব গতিকে ভগৱানৰ আমাৰ ওপৰত বিশেষ কৃপা দৃষ্টি থাকে আৰু এনেকৈও কোৱা হৈছে এই 8 নামত ব্ৰহ্মাণ্ডৰ সকলো প্ৰকাৰৰ গায়ৰ নাম উপস্থিত আছে গতিকে শুনক এই 8 নাম হৈছে শ্ৰী বহুলায়ে নমঃ শ্ৰী সমংগায়ে নমঃ শ্ৰী অকুতভ্যায়ে নমঃ শ্ৰী ক্ষেমায়ে নমঃ শ্ৰী সখিয়ায়ে নমঃ শ্ৰী ভূয়স্যৈ নমঃ শ্ৰী সৰ্বসহায়ে নমঃ শ্ৰী সুৰভ্যে নমঃ এইকেইটাই হ'ল 8টা নাম লগতে ভিডিঅ'টো সেভ কৰি ৰাখক আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সকলোৱে যাতে ভগৱান শ্ৰীকৃষ্ণ আৰু গোমাতাৰ কৃপা পাওক আৰু কমেন্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব জয় শ্ৰীকৃষ্ণ।